দেশে কোন দিশে গতি কৰি আছে সেয়া সকলোৰে নখ দৰ্পণত কিন্তু দেশৰ ন্যায় ব্যৱস্থাটো বা ন্যায়ৰ সৰ্বোচ্চ প্ৰতিষ্ঠান উচ্চতম ন্যায়ালয়ৰ মজিয়াত ঘটি থকা কিছুমান ঘটনাই চকু কপালত তুলিব আপোনাৰ কিছুমান একদম নোহোৱা নোপোজা ঘটনা অহৰহ ঘটিবলৈ ধৰিছে কেনে অভব্য শব্দৰ প্ৰয়োগ ন্যায়াধীশক উদ্দেশ্যি অশ্লীল গালিগালাজ হাতত থকা কাগজ পত্ৰ দলিয়াই দিয়ে সমগ্ৰ ঘটনাটো আপোনালোকক সুন্দৰকৈ বুজাই দিম মাথো এই ভিডিঅটো ভালদৰে চাই লওক যেটো কিছু শব্দ আমি শুনাব নোৱাৰো অসম্পাদিত ৰূপত দেখাব নোৱাৰো সম্পাদিত কৰি দেখুৱাইছো Are you the party in person? Yes. Prabal Pratap. Yes. Mr. Judicial Servant, I order you to order the registration of FIR against ACP Vikasnagar Lucknow and You're Duplex ordering me. Technologies. You're ordering us. I am the sovereign and Duplex Technology Services for running cybercrime syndicate in across the country. That's all from my side. Everything is on record in 105 pages of the file, and that's all from my side. And these are few papers I have. So at this court, ये दे देना CGI This is 10 জুলাই অৰ্থাৎ শুকুৰবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এজন আবেদনকাৰীয়ে ন্যায়াধীশৰ ওপৰত চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে আৰু হাতত থকা তেওঁ যিসমূহ নথিপত্ৰ হেবোৰ বতাহত উৰুৱাই দিয়ে একদম দলিয়াই দিয়ে পিছত নিৰাপত্তাৰক্ষীসকলে তেওঁক আদালত কক্ষৰ পৰা বাহিৰ কৰি দিয়ে আৰু এই ঘটনাটো ঘটাৰ সময়ত জাষ্টিস কে.ভি. বিশ্বনাথন আৰু জাষ্টিস আলোক আৰাধেৰ বিচাৰপীঠ আছিল আৰু তেওঁলোকৰ সন্মুখতে ঘটিছিল এই অনাকাংক্ষিত ঘটনাটো এগৰাকী আবেদনকাৰী প্ৰবল প্ৰতাপ বিচাৰপীঠৰ সন্মুখলৈ তেওঁ আহে আৰু তেওঁক তেতিয়া ন্যায়াধীশসকলে সোধে যে তেওঁ এজন পাৰ্টি ইন পাৰ্সন নেকি অৰ্থাৎ উকিল নোলোৱাকৈ নিজে যুঁজ দিয়া লোক নেকি তেওঁ উত্তৰত হয় বুলি কয় আৰু ইয়াৰ পাছতে তেওঁ যি ভূমিকা আছিল সেয়া অতি আক্ৰমণাত্মক ভংগীমাৰ হৈ পৰে আৰু টান সুৰত ক'বলৈ ধৰে আৰু যিখিনি তেওঁ কৈছিল সেয়া হুবহু আছিল এনে ধৰণৰ মিষ্টাৰ জুডিচিয়েল সাৰ্ভেণ্ট অৰ্থাৎ ন্যায়িক কৰ্মচাৰী মই আপোনাক আদেশ দিছোঁ যে লক্ষ্ণৌৰ বিকাশ নগৰৰ এচিপিৰ বিৰুদ্ধে FIR ৰুজু কৰক আৰু এই কথাত বিচাৰপীঠত বহি থকা জাষ্টিস বিশ্বনাথনে প্ৰশ্ন কৰে আপুনি মোক আদেশ দিছে আপুনি আমাক আদেশ দিছে আৰু ইয়াৰ পিছত আবেদনকাৰীজনে এটা কোম্পানীৰ নাম লৈ অভিযোগ কৰে যে তেওঁলোকে সমগ্ৰ দেশজুৰি সাইবাৰ অপৰাধৰ এটা চক্ৰ চলাই আছে লগতে তেওঁ কয় মোৰ ফালৰ পৰা ইমানেই সকলোখিনি ফাইলৰ এই ফাইলটোৰ 155 নম্বৰ পৃষ্ঠাত লিপিবদ্ধ আছে বা তেওঁ উল্লেখ কৰিছে গোটেইখিনি কথা 155 নম্বৰ পৃষ্ঠাত আৰু ইয়াৰ পিছতে তেওঁ ফাইলৰ পৰা কিছুমান কাগজ উলিয়াই দলিয়াই দিয়ে আৰু চিঞৰি কয় যে এইবোৰ যেন CJI অৰ্থাৎ চিফ জাষ্টিস অফ ইণ্ডিয়া বা ভাৰতৰ মুখ্য ন্যায়াধীশক যাতে দিয়া হয় এই নথিসমূহ আবেদনকাৰীজনে কিছুমান অসংসদীয় বা অশ্লীল শব্দ ব্যৱহাৰ কৰিও কিছুমান কথা কয় যেটো আপোনালোকক আমি শুনাব নোৱাৰো সম্পাদিত কৰিহে মানে শুনাবলগীয়া হৈছে লগে লগে তাত থকা নিৰাপত্তাৰক্ষী সকলে হস্তক্ষেপ কৰি তেওঁক আদালত কক্ষৰ পৰা বাহিৰ কৰি দিয়ে আৰু পুনৰ এবাৰ চাওক আৰু শুনক এই দৃশ্যসমূহ Are you the party in person? Yes. Prabal Pratap. Yes. Mr. Judicial Servant, I order you to order the registration of FIR against ACP Vikasnagar Lucknow and You're Duplex ordering me. Technologies. You're ordering us. I am the sovereign and Duplex Technology Services for running cybercrime syndicate in across the country. That's all from my side. Everything is on record in 105 pages of the file, and that's all from my side. And these are few papers I have. So at this court, ये दे देना CGI
অৱশ্যে এই হুলস্থুলৰ পাছতো বিচাৰপীঠখনে তেওঁৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে, কিন্তু তেওঁৰ আবেদনখন খাৰিজ কৰি দিলে। আদালতে নিজৰ নিৰ্দেশত কয় যে আবেদনকাৰীজনে গোচৰটো সঠিকভাৱে উপস্থাপন কৰাৰ পৰিৱৰ্তে অযুক্তিকৰ আৰু অসংসদীয় কথা বতৰা কৈছে, কিন্তু তেওঁৰ মানসিক যি অৱস্থা সেই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আদালতৰ তৰফৰ পৰা কোনো ধৰণৰ শাস্তিমূলক পদক্ষেপ লোৱা হোৱা নাই। আৰু ৰেকৰ্ড পৰীক্ষা কৰাৰ পাছত আদালতে এনে কোনো শক্তিশালী ভিত্তি বিচাৰি নাপালে যাৰ বাবে এই গোচৰটোত হস্তক্ষেপ কৰিব পৰা যায়। আৰু সেয়েহে এই স্পেচিয়েল লিভ পিটিশ্যন চমুকৈ SLPখন খাৰিজ কৰা হ'ল বুলি আদালতে জনাই দিয়ে। আমি জানিব পৰা মতে এই ব্যক্তিজন উত্তৰ প্ৰদেশৰ ইটাৱাৰ বাসিন্দা। উল্লেখ কৰি থওঁ, উচ্চতম ন্যায়ালয়ত এনেধৰণৰ ঘটনা ঘটাটো এইবাৰেই প্ৰথম নহয়। যোৱা বছৰ অৰ্থাৎ 2025 চনৰ 6 অক্টোবৰতো ৰাকেশ কিশোৰ নামৰ এজন অধিবক্তাই আদালত কক্ষৰ ভিতৰতে ন্যায়াধীশৰ দিশলৈ জোতা দলিয়াবলৈ চেষ্টা কৰিছিল। আৰু সেই ঘটনাত কঠোৰ স্থিতি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যন আৰু বাৰ কাউন্সিল অৱ ইণ্ডিয়াই উক্ত অধিবক্তাগৰাকীৰ যি সদস্য পদ তথা ওকালতিৰ অনুজ্ঞাপত্ৰ চিৰদিনৰ বাবে বাতিল কৰি দিছিল। ইপিনে প্ৰবল প্ৰতাপৰ এই যি বৰ্তমানৰ গোচৰ, সেই গোচৰটোত ভাৰতৰ এটৰ্নী জেনেৰেল আৰ ৱেংকট ৰমনী, যি চৰকাৰৰ আটাইতকৈ ডাঙৰ আইনী উপদেষ্টা, আৰু তেওঁ এই ব্যক্তিজনৰ বিৰুদ্ধে, যিগৰাকী প্ৰবল প্ৰতাপৰ বিৰুদ্ধে ক্ৰিমিনেল কণ্টেম্প্ট অফ কোৰ্ট অৰ্থাৎ আদালত অৱমাননাৰ অপৰাধৰ গোচৰ এটা চলোৱাৰ বাবে সন্মতি দিছিল। মানে এতিয়া ক্ৰিমিনেল কণ্টেম্প্ট মানে হ'ল এনেধৰণৰ কাম কৰা আদালতৰ মজিয়াত বা মন্তব্য যিয়ে আদালতৰ মৰ্যাদা হানি কৰে বা আদালতৰ কাম কাজত বাধাৰ সৃষ্টি কৰে। কিন্তু উচ্চতম ন্যায়ালয়ৰ যিকেইগৰাকী বিচাৰপীঠ আছিল তেওঁলোকে এই বিষয়টোক লৈ কথা বেছি দীঘল কৰিব নিবিচাৰিলে। আদালতে কয় যে এই গোচৰটো ইয়াতেই শেষ কৰিব লাগে, যাতে ছ'চিয়েল মিডিয়াত এই বিষয়টোৱে বহুলভাৱে যাতে চৰ্চা লাভ নকৰে বা বিষয়টোক লৈ যাতে আৰু বিতৰ্ক বৃদ্ধি নাপায়, সেইবাবে বিষয়টো তাতেই সমাপ্ত কৰিব লাগে বুলি উল্লেখ কৰে। আৰু সেয়েহে এটৰ্নী জেনেৰেলৰ অনুমতি থকাৰ পিছতো আদালতে ব্যক্তিজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আদালতত এনেধৰণৰ ঘটনা সঁচাকৈয়ে দুখজনক আৰু গৰিহণাযোগ্য, কিয়নো ন্যায়ালয়ৰ নিজা এক মৰ্যাদা থাকে। তথাপি সচেতন মহলৰ মাজত বহু প্ৰশ্ন উত্থাপিত হৈছে। আদালত কক্ষৰ ভিতৰতে ন্যায়াধীশৰ সন্মুখত ফাইল দলিয়াই দিয়া, ন্যায়াধীশক লক্ষ্য কৰি জোতা নিক্ষেপ কৰাৰ দৰে ঘটনাই এতিয়া এক ডাঙৰ আৰু অপ্ৰিয় সত্য প্ৰশ্নৰ অৱতাৰণা কৰিছে। সচেতন মহলৰ মাজত প্ৰশ্ন হৈছে যে ন্যায়ালয়ৰ মৰ্যাদা ভংগ কৰাৰ এনে ঘটনা বৃদ্ধি পোৱাৰ আঁৰত স্বয়ং ন্যায়াধীশসকলৰ ভূমিকা, তেওঁলোকৰ আচৰণ আৰু আদালতৰ একপক্ষীয় যি ব্যৱস্থা, সেই ব্যৱস্থাই উদগনি যোগাইছে নেকি? উচ্চতম ন্যায়ালয়ক ন্যায়ৰ আটাইতকৈ ডাঙৰ মন্দিৰ বুলি কোৱা হয় আৰু ন্যায়াধীশসকলক সেই মন্দিৰৰ পূজাৰী বুলি কোৱা হয়। কিন্তু পূজাৰীয়েই যদি ভক্তৰ দুখ নুবুজি একপক্ষীয় ভূমিকা লোৱা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত হয়, সেয়েহে আদালতৰ মজিয়াত ন্যায়াধীশৰ নিৰপেক্ষ ভূমিকা নিতান্তই প্ৰয়োজনীয় বুলি এতিয়া বহুল চৰ্চা আৰম্ভ হৈছে সচেতন মহলৰ মাজত। এনেধৰণৰ নিৰ্ভীক নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও, আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।